মই আচলতে সেইটো চাবলৈ আহিছোঁ। এতিয়া জুবিন ক্ষেত্ৰৰ লগত ক'ত অশোক সিংঘালে মাটি লৈছে, মই অশোক সিংঘালক স্পষ্টকৈ কৈছোঁ, যদি মাটি আছে জুবিন ক্ষেত্ৰৰ লগত খোলা খুলি ভাই অশোক দা এৰি দিয়া মাটিটো, নহ'লে তোমাৰ মাটিটো আমি দখল কৰি ল'ম। মিছা কথা কৈ লাভ নাই। অসমীয়া মানুহে কোনো অশোক সিংঘালক আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ মাটি ল'বলৈ নিদিওঁ। এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি, হয়নে নহয়? ইয়াত ট্ৰাইবেলসকলৰ এখন সমাধি ক্ষেত্ৰ আছিলে, তেওঁলোকৰ সমাধিৰ কাৰণে আমি অলপ মাটি উলিয়াই দিব লাগিব, আৰু বাকী মাটি আমি সম্পূৰ্ণৰূপে জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে উলিয়াব লাগিব। মই আজি ইয়ালৈ আহিছোঁ, মোৰ অহাৰ উদ্দেশ্যটোৱে হ'ল মই ইয়াত জুবিনদাক সেৱা ল'ম, আৰু সেৱা লৈ মই পাহাৰৰ মাটিখিনি চাবলৈ যাম। কাৰণ অশোক সিংঘাল বাহিৰৰ পৰা আহিছে, অসমত গোটেই মাটি দখল কৰিছে। তেওঁ অকল কামটো হ'ল অসমৰ মাটি বেদখল কৰি অসমৰ মাটি লৈ অসমত বিল্ডিং বনোৱা, 2 নম্বৰী বিল্ডাৰ তেওঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই উদক ভেটৰখীয়া পাতি অসম লুণ্ঠন কৰিবৰ কাৰণে মন্ত্ৰী পাতি দিছে অশোক সিংঘালক। কিন্তু এইবাৰ যদি জুবিনদাৰ মাটি লয়, জুবিনদাৰ বাউণ্ডেৰীৰ মাটি যদি কোনোবাই লয়, ইয়াত থকা চৰকাৰী মাটি আৰু ইয়াত থকা ট্ৰাইবেল বেল্টৰ মাটি যদি কোনোবাই মাৰোৱাৰীয়ে ল'বলৈ আহে, এনেকুৱা ৰাম খেদন দিম মই নিজে চাবলৈ আহিছোঁ। আৰু মই সেইকাৰণে অশোক সিংঘালক কৈ দিছোঁ, অশোক দা বুলিয়ে মাতো, অশোক সিংঘাল ডাঙৰীয়া, আপোনাৰ যদি মাটি আছে একদম যি আছে উঠাই লৈ যাওক, আমাক মাটিখিনি জুবিনদাৰ কাৰণে লাগিব। আমি ল'বলৈ আহিছোঁ, চাবলৈ আহিছোঁ। আৰু যদি আগফালে কোনোবাই অশোক সিংঘালেই হওক বা অন্য ৰাজেশ বাজাজেই আহক, ৰাজেশ কিবা এটা আছে, ৰাজেশ জালানিয়ে হওক, ৰাজেশ জালানিয়ে হওক বা অশোক সিংঘালে আহক, দলি মাৰি পেলাই দিম। খোলাখুলি কথা, জুবিনদাৰ মাটি আমি ল'বলৈ নিদিওঁ, দলি মাৰি পেলাই দিম। খোলাখুলি কথা, জুবিনদাৰ মাটি আমাক এৰি দিব লাগিব, খোলাখুলি কথা।